নমস্কাৰ RSK এডুকেশ্যন চেনেলটোলৈ সকলোকে ওয়েলকাম জনাইছোঁ। আজি আমি কাৰেণ্ট এফেয়াৰ্ছ আৰু জেনেৰেল নলেজ সম্বন্ধীয় কিছু কুৱেশ্যন উইথ এক্সপ্লেনেশ্যন লৈ আহিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট ছেকশ্যনত আপোনালোকে কেনেকুৱা বিষয়ৰ ওপৰত ভিডিঅ' বিচাৰিছে আমাক জনাব পাৰে। আমি সেই বিষয়সমূহ অতি কম সময়ৰ ভিতৰতে আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ সুবিধাৰ্থে আমি তেনেকুৱা ধৰণৰ কুৱেশ্যন টপিক সময় প্লেন কৰি থোৱা হৈছে আৰু সেইসমূহ আমি আপলোড কৰিম। গতিকে আহক আজি আমি প্ৰথম প্ৰশ্নটো আৰম্ভ কৰোঁ। What is the purpose of Kashi Vishwanath Like Corridor project announced by Assam government at Kamakhya temple? 2023 এটা মুখ্য আকৰ্ষক বিষয় আছিলে যিটো কাশী বিশ্বনাথ সদৃশ যি কৰিডৰ নিৰ্মাণ কৰা গৈছে সেই কৰিডৰৰ দৰে কামাখ্যা মন্দিৰ কৰিডৰ নিৰ্মাণৰ প্ৰকল্পৰ কথা এনাউন্স কৰা গৈছিলে আৰু এই প্ৰকল্পৰ এনাউন্সমেন্টৰ আঁৰত মুখ্য উদ্দেশ্য কি আছিলে? অপশ্যন কি দিছে আমাৰ? নম্বৰ 1 টু ডেভেলপ ইণ্ডাষ্ট্ৰিজ নিয়াৰ বাই। Second option, to improve infrastructure and accessibility for devotees. Option number C, to settle interstate boundary dispute. And option number 4, to develop inland waterways. এটাই চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্টটো আমাৰ কি হ'ব? Option number B, which is to improve infrastructure and accessibility for devotees. এটা আহক আমি এই প্ৰশ্নটোৰ ৰিলেটেড এক্সপ্লেনেশ্যন পাৰ্টটো পঢ়ি লওঁ। প্ৰথম কথা যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেই সময়ত এনাউন্স কৰোঁতে এটা ষ্টেটমেণ্ট দিছিলে। ষ্টেটমেণ্টটো আণ্ডাৰত কি কৈছিলে যে আই এম চিয়'ৰ মা কামাখ্যা কৰিডৰ উইল বি এ লেণ্ডমাৰ্ক ইনিচিয়েটিভ। লেণ্ডমাৰ্ক ইনিচিয়েটিভ কিয়? এনেকুৱা ধৰণৰ ডেভেলপমেণ্টেল যিমানবিলাক ইনিচিয়েটিভ থাকে যাৰ থ্ৰুদি কোনোবা এটা আমূল পৰিৱৰ্তন সাধন কৰিব বিচৰা যায়, হয়তো পলিচি ফালৰ পৰা হ'ব পাৰে, নাইবা প্ৰশাসনীয় বিষয়ত হ'ব পাৰে, নাইবা ধৰ্মীয় ৰাজনীতি বিষয়ত হ'ব পাৰে। এনেকুৱাবিলাক আমি লেণ্ডমাৰ্ক ইনিচিয়েটিভ বুলি কওঁ। কাৰণ ভৱিষ্যতৰ বাবে কি হ'ব, সেই ডিচিশ্যনটো এটা মেজৰ ৰোল প্লে কৰিব। গতিকে আমি সেনেকুৱাবিলাকক লেণ্ডমাৰ্ক ইনিচিয়েটিভ বুলি কওঁ। গতিকে এনেকুৱাবিলাক ইভেণ্টৰ যথেষ্ট ইম্পৰ্টেঞ্চ থাকে। তো কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড টপিকত আমি সদায় তেনেকুৱা ধৰণৰ বিষয়সমূহ সদায় চকুৰ আগত ৰাখিব লাগিব। যেনেকুৱা এক্সাম নহওক কিয় তাত হয়তো এনেকুৱাবিলাক বিষয়ৰ গুৰুত্বটো বেছি থাকে। এই যি লেণ্ডমাৰ্ক ইনিচিয়েটিভ লোৱা গৈছিলে কাৰ বাবে? কাশী বিশ্বনাথ ধাম এণ্ড শ্ৰী মহাকাল মাহালোক হেভ বিন ট্ৰান্সফৰ্মেটিভ এজ ফাৰ এজ দ্য স্পিৰিচুৱেল এক্সপিৰিয়েঞ্চ ইজ কনচাৰ্ণ। Equally important is the fact that tourism is enhanced and the local community get boost. তোমালোকে প্ৰায় ৰিচেণ্ট টাইমত গম পাইছা যে বানাৰস আৰু কাশী অতীজৰ পৰাই প্ৰসিদ্ধ, কিন্তু যিহেতু তাত ডেইলি লটছ অফ ডিভটিছৰ আগমন হয়, তাত সেই যিটো ক্ৰাউড থাকে ক্ৰাউডটো মেইনটেইন কৰিব নোৱাৰি, কাৰণ মন্দিৰ প্ৰাংগণৰ কাষত যথেষ্ট পপুলেটেড চিটি হয় সেইখন, আৰু তাত কৰিডৰ নিৰ্মাণৰ ফলত সেই গোটেইখিনি বস্তু সুবিধা হৈছিল। লগতে লোকেল ইকনমি বুষ্ট হৈছিলে। কিয়? বিকজ আমি টুৰিজিম ছেক্টৰটোৰ লগত সদায় লোকেল ইকনমিটোক আমি কানেক্ট কৰিব পাৰোঁ সেইকাৰণে। ন কামাখ্যা মন্দিৰৰ ক্ষেত্ৰত কি হ'ব, যদি আমি কৰিডৰ নিৰ্মাণ কৰোঁ, টেম্পল চাৰাউণ্ডিং এৰিয়া যিটো বৰ্তমান 3000 স্কুৱেৰ ফিটত আবদ্ধ সেইটোক প্ৰায় 1 লাখ স্কুৱেৰ ফিটলৈ তাক বহল কৰি লোৱা হ'ব। গতিকে আমি এইটো কি গম পালোঁ যে আমাৰ ৰিলিজিয়াছ প্লেচটো যথেষ্ট পৰিমাণে এৰিয়া ৱাইজ ডাঙৰ হৈ যাব। দ্বিতীয়তে কৰিডৰৰ দৈৰ্ঘ্যতা 8-10 ফুটৰ পৰা 27-30 ফিটলৈকে বৃদ্ধি কৰা যাব। তাৰ ফলত কি হ'ব যে আমি যথেষ্ট সংখ্যক ডিভটিছ আমি এটেণ্ড কৰাব পাৰিম এই গোটেই প্ৰগ্ৰামৰ বাবে। আৰু আটাইতকৈ মেজৰ ইম্পৰ্টেণ্ট পইণ্ট হ'ল কি 6 মেজৰ টেম্পলছ ইন দ্য কমপ্লেক্স হুইচ আৰ কাৰেণ্টলি হিডেন ফ্ৰম দ্য লাৰ্জাৰ পাব্লিক ভিউ উড বি ৰেষ্ট'ৰটেড টু দ্য অৰিজিনেল গ্ল'ৰি। আমাৰ কামাখ্যা মন্দিৰ শক্তিপীঠ হয়, এই শক্তিপীঠৰ লগতে তাত আৰু তান্ত্ৰিক দেৱীসকলৰো মন্দিৰ আছে, আৰু সেই মন্দিৰসমূহ জেনেৰেল পাব্লিক ভিউৰ পৰা আঁতৰি থাকে। যিসকলে লোকেল পিপুল বা অসমৰে হয় তেওঁলোকে জানে, কিন্তু যদি আমি ফৰেইনৰ টুৰিষ্টৰ কথা কওঁ, তেওঁলোক আহিব বা ভাৰতৰে বেলেগ ৰাজ্যৰ পৰা যদি টুৰিষ্ট আহে তেওঁলোকে আহি পেলাই সেই বিষয়ে গম নাপাব। গতিকে এই পৰিপ্ৰেক্ষিতত আমি কওঁ যে যদি আমি এই মেজৰ টেম্পলসমূহক তাৰ ভিতৰত ইনক্লুড কৰিব পাৰোঁ, তেনেহ'লে আমাৰ অভাৰঅল যিটো আমাৰ ৰিলিজিয়াছ প্লেচ হয় কামাখ্যা মন্দিৰ, সেই কামাখ্যা মন্দিৰ যথেষ্ট পৰিমাণে একেই ট্ৰান্সফৰ্মেটিভ হ'ব যেনেকৈ আমি কাশী বিশ্বনাথ টেম্পলক ট্ৰান্সফৰ্মেটিভ কৰোৱা গৈছে। ঠিক আছে, আহক আমি দ্বিতীয় প্ৰশ্নলৈ যাওঁ। ছেকেণ্ড প্ৰশ্ন দিছে যে হুইচ গভৰ্ণমেণ্ট লঞ্চ এ পৰ্টেল অন লাচিত দিৱস ফৰ দ্য ষ্টুডেণ্টছ টু ছাবমিট এছেজ অন লাচিত বৰফুকন। অবভিয়াছলি লাচিত বৰফুকনৰ
সম্বন্ধীয় ইনিচিয়েটিভ ল'লে কোনখন গভৰ্ণমেণ্টে ল'ব? আছাম গভৰ্ণমেণ্টে ল'ব। আহক ইয়াৰ এক্সপ্লেনেশ্যন পাৰ্টটো আমি চাওঁ। এক্সপ্লেনেশ্যন পাৰ্টটো দিয়া আছে যে 24 নৱেম্বৰ আমি কি হিচাপে পালন কৰোঁ? লাচিত দিৱস হিচাপে আমি পালন কৰোঁ। আৰু লাচিত দিৱস উদযাপনৰ আঁৰত মূল উদ্দেশ্যটো কি হৈছে? হিৰইক এক্ট অফ লাচিত বৰফুকন এণ্ড দ্য আছাম আৰ্মিজ ভিক্টৰী অভাৰ দ্য মোগল ট্ৰুপছ ইন দ্য বেটেল অফ চৰাইঘাট অফ 1671। গতিকে আমি দুটা কুৱেশ্যনৰ ইয়াতে এনচাৰ পালোঁ। 1671 বেটেল অফ চৰাইঘাট হৈছিলে আৰু 24 নৱেম্বৰত আমি লাচিত দিৱস হিচাপে পালন কৰোঁ। আৰু আছাম গভৰ্ণমেণ্টে কি কৰিছে? তাৰ এগেইনষ্টত পৰ্টেল লঞ্চ কৰিছে। আমি আৰু কেইটামান কুৱেশ্যন পাম এই সম্বন্ধীয়। নেক্সট কুৱেশ্যন, along with AIIMS Guwahati, which three medical colleges did PM Modi inaugurated during the visit to Assam? তো এইটো ডাইৰেক্ট এটা ফেকচুৱেল বেছ কুৱেশ্যন হয়, ইয়াত আমি ডিৰেক্টলি মনত ৰাখিব লাগিব। ইয়াৰ এনচাৰটো কি হয়? আমাৰ ইয়াতে অপশ্যন নম্বৰ এ আছে গুৱাহাটী, নগাঁও, কোকৰাঝাৰ, নলবাৰী, গুৱাহাটী, কোকৰাঝাৰ, নলবাৰী, নগাঁও, কোকৰাঝাৰ, নগাঁও, গুৱাহাটী, নলবাৰী। তো এই আমাৰ কাৰেক্ট এনচাৰটো কি হ'ব? এনচাৰটো হ'ব চি, অপশ্যন নম্বৰ চি, হুইচ ইজ নলবাৰী, নগাঁও এণ্ড কোকৰাঝাৰ। ঠিক আছে, এতিয়া আহিলোঁ কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 কি দিছে? দ্য আছাম গভৰ্ণমেণ্ট লঞ্চ এ পৰ্টেল অন লাচিত দিৱস ফৰ ষ্টুডেণ্টছ টু ছাবমিট এছেজ on which great warrior of Ahom dynasty? লাচিত দিৱস উপলক্ষে কাৰ হৈ আমাক এছে সাবমিশনৰ বাবে অসম গভৰ্ণমেণ্টে ৰিকুৱেষ্ট দিছিলে আৰু পৰ্টেল লঞ্চ কৰিছিলে। অপশ্যন নম্বৰ এ চহুংমুং, ৰুদ্ৰসিংহ, চুকাফা, লাচিত বৰফুকন। তো আমাৰ লাচিত দিৱস উপলক্ষে লঞ্চ হৈছে, গতিকে কি হ'ব? লাচিত বৰফুকন। কুৱেশ্যন নম্বৰ 5, who announced 22nd May 2023 that Assam aims to withdraw the Armed Forces Special Power Act, যাক আমি শৰ্টত কি বুলি জানো? AFSPA বুলি জানো, completed by the end of 2023। তো ইয়াত অপশ্যন কি কি আছে? প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী, জয়ন্ত বৰুৱা, আছাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা আৰু জাষ্টিছ উদয় ফুকন। আমাৰ কাৰেক্ট এনচাৰটো কি হ'ব? আছাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা। কুৱেশ্যনটোৰ এনচাৰটোতো অতি চিম্পল, আমি ইজিলি এনচাৰ দিব পাৰিম এইটো, কিন্তু AFSPAখনৰ বিষয়ে আমি কিছু ইনফৰমেশ্যন জানি ল'ব লাগিব। এতিয়া আমি কি গম পাওঁ যে আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ বিল ৱাজ পাছ বাই বোথ দ্য হাউচেছ অফ পাৰ্লিয়ামেণ্ট এণ্ড ইট ৱাজ প্ৰপ'জ বাই দ্য প্ৰেচিডেণ্ট অন ছেপ্টেম্বৰ 11, 1958। তো আমি ডেটটো বহুত ইম্পৰ্টেণ্ট আমাৰ বাবে। ছেপ্টেম্বৰ 11, 1958ত AFSPA এক্টখন পাছ কৰা গৈছিলে। তেতিয়াৰ পৰা এইখনক কি বুলি জনা যায়? যে আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট অফ 1958। ঠিক আছে, নেক্সট, এই এক্টখন কিয় আনিব লগা হ'ল? The act came into force in the context of increasing violence in the northeastern states decades ago, which the state governments found difficult to control. So, তুমি after independence যদি নৰ্থ-ইষ্টৰ হিষ্ট্ৰীটো তোমালোকে চোৱা, তেনেহ'লে lots of uprisings, separationৰ বাবে যথেষ্ট, দেন কিছুমান উগ্ৰপন্থী সংগঠন আৰু ইনচাৰ্জেঞ্চি, বহুত কিছুমান ইছ্যু আছিলে। বাংলাদেশ বিভাজনৰ লগতো বহুত বস্তু সংলগ্ন আছে। গতিকে এই সকলোবিলাক বস্তু সেই সময়সীমাত, অৰ্থাৎ 50ৰ দশকে হওক, আমি 50ৰ টাইমটো আমি ক'ব পাৰোঁ, দেন আমি 60s, 70s, 60sত ভাৰত চীন যুদ্ধ, সেইটোৰ প্ৰভাৱো আছিলে। 70s, তোমালোকে জানে 70sৰ পলিটিকেল চিনাৰিঅ'টো অল ইণ্ডিয়া। দেন 80s, এই গোটেই সময়খিনি ভাৰতৰ বাবে আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবিলাকৰ বাবে যথেষ্ট এটা পলিটিকেল ছ'চিয়েল ইনষ্টেবিলিটিৰ টাইম আছিলে। আৰু তেনেকুৱা সময়ত এই এখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ থ্ৰুদি উইথ দ্য হেল্প অফ পাৰ্লিয়ামেণ্ট পাছ আউট কৰা গৈছিলে, চ' ডেট যি কণ্ট্ৰল মেকানিজিম আছে ল এণ্ড অৰ্ডাৰ, সেইটো আনিব পৰা যায়। আৰু তেতিয়াৰ পৰা আজিলৈকে সেইখন ইমপ্লিমেণ্টেই হৈ আছে, অসমৰ বাবে সেইখন এক্ট ইমপ্লিমেণ্টেই হৈ আছে। গতিকে এইখনৰ বিষয়ে আমি ইন ডিটেইল ফিউচাৰ কেতিয়াবা কোনোবা এটা ক্লাছত আমি পঢ়িম, বাট ফৰ নাও জাষ্ট আমাক এইখিনি ইনফৰমেশ্যন হ'লে ইম্পৰ্টেণ্ট যে আমাক কোনটো ডেটত একখন পাছ আউট কৰা গৈছে আৰু লগতে একখনৰ মুখ্য কামটো কি। Come to the next question. How many delegates from G20 members, guest countries, and international organizations were present at G20 Research and Innovative Initiative Gathering RIIC Conference? RIIC Conference ক'ত হৈছিলে? আমাৰ ডিব্ৰুগড়ত হৈছিলে। ডিব্ৰুগড়ত হৈছিলে। তো ডিব্ৰুগড়ত হওঁতে টোটেল কিমান মেম্বাৰ আহিছিলে? এইটো এটা ফেকচুৱেল বেছ কুৱেশ্যন আমি মনত ৰাখিব লাগিব, ডেট ইজ 100। ঠিক আছে, কাম টু দ্য নেক্সট কুৱেশ্যন। What is the subject of the handwritten essays that earned Assam the Guinness World Record title? Guinness World Record বনোৱা handwritten essaysৰ টপিকটো কি আছিলে? ফাৰ্ষ্ট অফ অল অপশ্যন লাচিত বৰফুকন, হিষ্ট্ৰী অফ আছাম, ট্ৰেডিশ্যনেল আছাম cuisine, আছাম ৱাইল্ড লাইফ,
কনজাৰ্ভেশ্যন অফ এফৰ্ট। তো ইয়াৰ এনচাৰটো কি হয়? লাচিত বৰফুকন। এতিয়া ইয়াৰ ৰিলেটেড ইনফৰমেশ্যনটো কি হয় যে এই এছেছসমূহ ছাবমিট কৰা গৈছিলে অসমৰ পৰা আৰু পৃথিৱীৰ ৱৰ্ল্ডৰ যিকোনো প্লেচৰ পৰাই হয়। টোটেল 42,94,350 essays about this Ahom era was submitted. Okay, তো লাচিত বৰফুকনৰ সন্মানত এই এছেখিনি লিখিবলৈ অনুৰোধ কৰিছিলে ফ্ৰম বাই দ্য আছাম গভৰ্ণমেণ্ট, যিটো কি আছিলে 400 বাৰ্থ এনিভাৰ্চাৰী আছিলে লাচিত বৰফুকন। অ'কে, এজ পাৰ্ট অফ দিছ চেলিব্ৰেশ্যন ইনিচিয়েটিভটো লোৱা গৈছিলে। আৰু এই পৰ্টেলটো কেতিয়া আছিলে? যে নৱেম্বৰ 2022 আছাম গভৰ্ণমেণ্ট লঞ্চ পৰ্টেল এজ পাৰ্ট অফ এন ইনিচিয়েটিভ where people from all part of the world could upload essays. তো এইটো এটা ইম্পৰ্টেণ্ট ইভেণ্ট ৰিলেটেড টু আমাৰ আছাম হিষ্ট্ৰী এণ্ড মডাৰ্ণ টাইমত আমি এইটো কেনেকৈ এড্ৰেছ কৰিব বিচাৰি আছোঁ উইথ অল দিছ ডেইজ এণ্ড তাৰ ইনিচিয়েটিভবিলাকক লৈ পেলাই। এইটো আমি মনত ৰাখিব লাগিব। Come to the next question. What will be the production capacity of the compressed biogas plant in Sonapur, Kamrup district? তো ইয়াৰ এনচাৰটো কি হ'ব? ফেকচুৱেল বেছড। ইটছ এৰাউণ্ড 5 টন পাৰ ডে। আৰু তোমালোকে জানা যে এই কম্প্ৰেছ বায়োগেছ প্লেণ্টটো কি হয়? নৰ্থ ইষ্টৰ ফাৰ্ষ্ট compressed biogas plant. ঠিক আছে? Come to the next question. Under which program is the develop inland waterways in Assam being carried out? Inland waterways মানে কি? আমি নদীসমূহৰ থ্ৰুদি ট্ৰান্সপৰ্টেশ্যন কমিউনিকেশ্যনৰ বাবে আমি waterways আমি ডেভেলপ কৰিম। আণ্ডাৰ কোনটো প্ৰজেক্টৰ থ্ৰুদি আছে? অপশ্যন নম্বৰ এ দিছে সাগৰমালা প্ৰগ্ৰাম, অপশ্যন নম্বৰ বি ৰিভাৰাইন বেছড টুৰিজিম চাৰ্কিট, অপশ্যন নম্বৰ চি মিনিষ্ট্ৰী অফ পৰ্টছ, শ্বিপিং এণ্ড ৱাটাৰৱেজ আৰু আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ। অবভিয়াছলি 4th নম্বৰ অপশ্যনটোতো নহ'বই। তো ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? সাগৰমালা প্ৰগ্ৰাম। নাও লেটছ টক এবাউট সাগৰমালা প্ৰগ্ৰাম। সাগৰমালা প্ৰজেক্টৰ বিষয়ে আমি কি জানো যে প্ৰাইম মিনিষ্টাৰ লঞ্চ সাগৰমালা সাগৰ তৎ সমৃদ্ধি যোজনা ডিউৰিং দ্য ৰিলিজ অফ মেৰিটাইম ইণ্ডিয়া ভিজন অফ 2030 ইন মাৰ্চ 2021। তো এইটো এটা নেশ্যনেল লেভেলৰ এটা লং টাৰ্ম ভিজন হয়, য'ত আমি ইণ্ডিয়াৰ যিটো লং কোষ্টলাইন আছে এই কোষ্টলাইনটোক আমি কানেক্ট কৰি যাতে আমি মেৰিটাইম ট্ৰান্সপৰ্টেশ্যন দেন কমিউনিকেশ্যন এইটো আমি ডেভেলপ কৰিব পাৰোঁ। লগতে আমাৰ ইনলেণ্ডত যিমান মেজৰ ৰিভাৰ্ছ আছে সেই ৰিভাৰ্ছসমূহকো আমি কানেক্ট কৰিব লাগিব তাৰ লগত। গতিকে এইটো এটা মেজৰ প্ৰগ্ৰেম হয় যিটো 10 years লং। গতিকে এনেকুৱা লেণ্ডমাৰ্ক প্ৰগ্ৰেমবিলাকক জেনেৰেলি গভৰ্ণমেণ্টে এনাউন্স কৰে আৰু তাৰ আণ্ডাৰ দিছ এভৰি ষ্টেটত কি হ'ব? সেই ৰিলেটেড কাম হ'ব। ঠিক আছে? এতিয়া 4K এৰিয়াছ কি হয় এই সাগৰমালা প্ৰগ্ৰামৰ আণ্ডাৰত কি কি বস্তু সাঙুৰি লোৱা হ'ব? প্ৰথম কথা কোষ্টেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, কোষ্টসমূহৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব। এতিয়া আমি প্ৰায়ে পাওঁ যে নদী কাষৰীয়া অঞ্চলসমূহ কি হয় বা সাগৰ পাৰৰ অঞ্চলসমূহ জেনেৰেলি ফ্লাডেড বা চুনামি এইবিলাকৰ থ্ৰুদি ইম্পেক্টেড হোৱা চান্স থাকে। গতিকে আমি যদি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব হয় সেইটো এটা মেজৰ ডেভেলপমেণ্টেল ৰুল হিচাপে কাম কৰিব। দ্বিতীয়তে কোষ্টেল এৰিয়াসমূহ সদায় টুৰিজিমৰ বাবে ভাল। আমি সদায় নদীৰ পাৰ বা সাগৰৰ পাৰত আমি সদায় ফুৰিবলৈ যোৱা বা টুৰিজিমৰ এটা আকৰ্ষকৰ কেন্দ্ৰ হৈ পৰে। সেইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ। দেন কোষ্টসমূহত ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট হয় আৰু ইণ্ডাষ্ট্ৰিয়েল কমিউনিটি আমি কোম্পেনী যিবিলাক আমি এষ্টাব্লিছ কৰিব পাৰোঁ। তাৰ এটা মুখ্য উদাহৰণ কি হয় যে আমাৰ ভাৰতৰ ইণ্ডাষ্ট্ৰিয়েল চিটি মুম্বাই এখন কি হয়? সাগৰৰ পাৰতে আছে নে নাই? সেইকাৰণে। আৰু কোষ্টেল কমিউনিটি ডেভেলপমেণ্ট আৰু কোষ্টসমূহত থকা কমিউনিটি ইণ্ডিজিনিয়াছ কমিউনিটি হ'ব পাৰে, লোকেল পিপল হ'ব পাৰে, তেওঁলোকৰ যাতে আমি বিজনেছৰ লগত সংলগ্ন কৰাব পাৰোঁ, তেওঁলোকক যাতে আমি এলিয়েনেটেড নকৰোঁ, আঁতৰাই নপঠিয়াওঁ ফ্ৰম অল দিছ ইনিচিয়েটিভ, সেইটো এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়। ঠিক আছে? কাম টু দ্য লাষ্ট কুৱেশ্যন, যিটো আজি আমাৰ ডিছকাশ্যনৰ টপিক হ'ব, which district in Assam is home to Northeast India's first ever compressed biogas plant inaugurated by Chief Minister Himanta Biswa Sarma? অসমৰ কোনখন ডিষ্ট্ৰিক্টত কম্প্ৰেছড বায়োগেছ প্লেণ্ট প্ৰথমবাৰৰ বাবে স্থাপন কৰা গৈছে আৰু তাৰ এনাউন্সমেণ্ট হিমন্ত বিশ্ব শৰ্মাই কৰিছিলে? এনচাৰটো কি হ'ব? ডিব্ৰুগড়, শোণিতপুৰ, কামৰূপ, গোলাঘাট। এনেকুৱা এটা কুৱেশ্যন আমি অলৰেডি ডিছকাছ কৰি আছোঁ। এনচাৰটো কি হয়? কামৰূপ। এতিয়া হোৱাট ইজ দিছ বায়োগেছ প্লেণ্ট? কমপ্লেক্স বায়োগেছ প্লেণ্ট হৈছে কি? ইয়াৰ টোটেল কেপাচিটি কিমান হ'ব? 5 টন পাৰ ডে হ'ব। আৰু ইয়াৰ বাবে যিটো আমাক ৰ মেটেৰিয়েল লাগিব সেইটো ক'ৰ পৰা আহিব? কেটেল ডাং আৰু মিউনিচিপেল ছলিড ৱেষ্টৰ পৰা আহিব। আৰু এই প্ৰপ'জড প্লেনটো অপাৰেশ্যনেল কেতিয়াৰ পৰা হৈ আছে? নৱেম্বৰ 2023, যিহেতু এইটো লাষ্ট ইয়েৰৰ কুৱেশ্যন আছিলে। এতিয়া কম্প্ৰেছ বায়োগেছ মিনছ কি হয়? ইটছ এ মিক্সচাৰ অফ হাইড্ৰ'কাৰ্বন গেছেছ এণ্ড ভেপাৰ্ছ কনচিষ্টিং মেইনলি অফ মিথেন ইন গেছিয়াছ ফৰ্ম। তো আমি বায়োগেছৰ পৰা আমি হাইড্ৰ'কাৰ্বন ৰিলেটেড গেছসমূহ প্ৰডিউচ কৰিব পাৰোঁ। আৰু কাউডাং এইবিলাকৰ পৰা জেনেৰেলি তাৰ যেতিয়া ডিকম্প'জ হয় মিথেন গেছটোৰ
প্ৰডাকশ্যন হয় গতিকে আমি মিথেন তাৰ পৰা প্ৰডিউচ কৰিলোঁ আৰু হাইড্ৰকাৰ্বন গেছেছৰ আমি মিক্সাৰ বনাই পেলাই কম্প্ৰেছ বায়'গেছ আমি প্ৰডিউচ কৰিলোঁ আৰু এই কম্প্ৰেছ বায়'গেছ প্ৰডিউচ কৰোঁতে কি হয় আমি ৰিমুভ কৰিব লাগিব কাৰ্বন ডাই অক্সাইড আৰু হাইড্ৰজেন ছালফাইড যিটো তাতে প্ৰডিউচ হ'ব এই হাইড্ৰজেন ছালফাইড আৰু কাৰ্বন ডাই অক্সাইড গেছ হাৰ্মফুল হয় গতিকে আমি যদি হাউচ হোল্ডত যদি আমি ব্যৱহাৰ কৰিব যাওঁ তেনেহ'লে কাৰ্বন ডাই অক্সাইড আৰু হাইড্ৰজেন ছালফাইডক আমি তাৰ পৰা ৰিমুভ কৰিব লাগিব আৰু এই প্ৰচেছটো কোনটো প্ৰচেছৰ সৈতে একে হয় কম্প্ৰেছ নেচাৰেল গেছ প্ৰডাকশ্যনৰ প্ৰচেছটোৰ সৈতে একে হয় কিয় কাৰণ কম্প্ৰেছ নেচাৰেল গেছ আমি ক'ৰ পৰা প্ৰডিউচ কৰি আছোঁ আমি প্ৰডিউচ কৰি আছোঁ ফ্ৰম দ্য নেচাৰেল গেছ আৰু নেচাৰেল গেছ আমি ক'ত পাওঁ নেচাৰেল গেছ আমি যেতিয়া পেট্ৰলিয়াম যেতিয়া আমি এক্সট্ৰেকশ্যন কৰিব যাওঁ তেতিয়া সেই পেট্ৰলিয়াম এক্সট্ৰেকশ্যনৰ সময়ত তাৰে এটা পৰ্চনত কি থাকে নেচাৰেল গেছ থাকে আৰু সেই নেচাৰেল গেছৰ আমি কম্প্ৰেছ কৰি পেলাই CNG আমি প্ৰডিউচ কৰোঁ যাক ইউজ কৰা যায় ইন পাৱাৰ মটৰ ভেহিকেলছ এণ্ড ঠিক আছে তো এইখিনি আছিলে আজি আমাৰ কুৱেশ্যনছ এইখিনি কুৱেশ্যনছৰ যিখিনি আমি এক্সপ্লেনেশ্যন পাৰ ডিছকাছ কৰিছোঁ সেইখিনি তোমালোকে চাবা আৰু আমি নেক্সট ক্লাছত আমি চেম এনেকেই আমি কিছুমান কুৱেশ্যন লৈ আহিম কাৰেণ্ট এফেয়াৰ্ছ আৰু জেনেৰেল নলেজ বেছ যিটো আগন্তুক এক্সামসমূহৰ বাবে যথেষ্ট ইম্পৰ্টেণ্ট হ'ব আৰু সেই কুৱেশ্যনসমূহ তোমালোকে ইয়াৰ পৰা ডিৰেক্টলি পঢ়িব পাৰিবা আৰু ইয়াত দিয়া মই ইনফৰ্মেশ্যনখিনিৰ পৰা তোমালোকে ৰিভিজন কৰিব পাৰিবা